কাছাড়ের কাঠিগড়ায় যেমন দলংয়ের অবস্থা খুবই জরাজীর্ণ। এই অবস্থায় সেই সেতুর উপর দিয়ে ওভারলোডেড যানবাহন চলাচল অনুমতি দিয়েছে কাছাড় জেলা প্রশাসন। ফলে যে কোনো সময় ভয়ঙ্কর পরিণতি হওয়ার আশঙ্কা দেখা দিয়েছে। বহুদিন ধরে বেহাল বরাক গুয়াহাটি সংযোগী ৬ নম্বর জাতীয় সড়ক এবং কাঠিগড়া গেমন দলং বরাক নদীর উপরে থাকা এই সেতুর অবস্থা জরাজীর্ণ। প্রাণের ঝুঁকি নিয়ে চলাচল করতে হচ্ছে বাহন চালকদের। এই অবস্থায় বাহন চলাচল নিষেধাজ্ঞা প্রয়োগ করেছিল প্রশাসন, যেখানে সেতুর উপরে ওভারলোডেড বাহনগুলো চলাচল বন্ধ করা হয়েছিল। কিন্তু দুদিন থেকে হঠাৎ ফের দলংয়ে ওভারলোডেড যে বাহনগুলো আছে সেগুলো চলাচল করার অনুমতি দেওয়া আছে। ফলে যে কোনো মুহূর্তে যে কোনো ধরনের ভয়ঙ্কর ঘটনা ঘটতে পারে। এই সেতুর সংস্কার না করে ফের ওভারলোডেড বাহন চলাচলের অনুমতি দেওয়ায় খুব স্থানীয় লোকেদের। দেখে নিচ্ছি আমাদের প্রতিনিধি হেমেন্দ্র পালের এক প্রতিবেদন। আজি এক মাহ বেমাৰত আগত ইয়াত ইমান বেয়া কণ্ডিশ্যন আছিলে যে আমি ইয়াৰ পৰা গাড়ী সৰু গাড়ী লৈ যোৱাৰ কাৰণে আমি চিন্তা কৰিছিলো কেতিয়া ব্ৰিজখন ভাঙি পৰিব। তেতিয়া আমাৰ ইয়াৰ কাটিগড়া মানুহে আৰু মিডিয়াবিলাকে যেতিয়া এই ব্ৰিজৰ মাতামাতি ষ্টাৰ্ট কৰিলে যে ব্ৰিজখন যে কোনো সময় এটি ভাঙি পৰিব পাৰে, তেতিয়া আমাৰ গভৰ্ণমেণ্টে কিছুদিনৰ কাৰণে এইটো অৱলক্ষণ বন্ধ কৰিছিল। প্ৰতিষ্ঠান এই ব্ৰিজৰ ওপৰত প্ৰতিষ্ঠান যাব নোৱাৰিলে। তাৰপিছত আপনি দিছিলে জানি না, এতিয়া আকৌ শুনিলো যে আমাৰ গভৰ্ণমেণ্টে এই অৰ্ডাৰখন উদ্ধ কৰিছে যে প্ৰতিষ্ঠানৰ ওপৰত তাৰ অৱলম্বন যাব পাৰে। এক মাহৰ আগত ব্ৰিজখন ইমান কাম হোৱা নাই যে এক মাহৰ পিছত ব্ৰিজখন পুৰা অক হৈ গৈছে। এতিয়া ২৫ টন ৪০ টন গ'লে কোনো প্ৰব্লেম নাই। এক মাহে এনেকুৱা কি কাম হ'লে আমাৰ এই ব্ৰিজখনত? এক মাহে ব্ৰিজৰ গভৰ্ণমেণ্টে আমাৰ আকৌ অৰ্ডাৰখন উদ্ধ কৰি দিলে। আমি এই ব্ৰিজৰ ইয়াত যেতিয়া আমি পাই আছো, ইয়াত আপুনি গম পাইছে কেনেকুৱা জুকুৰি দিছে, যে কোনো সময় ব্ৰিজখন ভাঙি পৰিব পাৰে। কিন্তু গভৰ্ণমেণ্টে কি কাৰণে হঠাৎ প্ৰতিষ্ঠানৰ ওপৰত ওভাৰলোডখন খুলি দিলে, এতিয়া আমাৰ ইয়াৰ কাটিগড়া মানুহে গম পোৱা নাই। বেয়া কাম কৰিলে আৰু ইমান মানুহ লাখ লাখ মানুহ যদি আমাৰ যাতায়াত কৰি থাকে, কালি যদি ব্ৰিজখন ভাঙি যায় এই ওভাৰলোডৰ কাৰণে গভৰ্ণমেণ্ট আহি থাকিব। আৰু কোন স্বাৰ্থত গভৰ্ণমেণ্টে ১-১.৫ মাহ পিছত ওভাৰলোডখন আকৌ খুলি দিলে? এইটো ডাঙৰ চিণ্ডিকেটৰ কাৰণে হ'ব পাৰে, কিবা ডাঙৰ চিণ্ডিকেটৰ প্ৰেচাৰৰ কাৰণে হ'ব পাৰে। নহ'লে ব্ৰিজখনৰ কাম হোৱা নাই আগত যেনেকৈ আছিলে এতিয়া চেম কণ্ডিশ্যনত। কি কাৰণে গভৰ্ণমেণ্টে প্ৰতিষ্ঠানৰ ওপৰত ওভাৰলোডৰ কাৰণে ব্ৰিজখন খুলি দিছে এখন আমি গম পোৱা নাই। আমাৰ যিটো ধাৰণা লাগিছে যে ওভাৰলোড যেতিয়া বন্ধ হৈছিলে, যিবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে, যি নম্বৰৰ চিণ্ডিকেটত জড়িত আছে, তেওঁলোকে কিবা এটা ৰভা দভা কৰিছে প্ৰশাসনৰ লগত। আমি মাননীয় চিফ মিনিষ্টাৰ বিশ্ব ডাঙৰীয়াক আমি অনুৰোধ কৰিছো, ভুল বুজাইছে বা প্ৰশাসনক কিবা কোনো ভুল বুজাইছে। এইটো এটা বড় যদি চিণ্ডিকেট, এই চিণ্ডিকেটৰ প্ৰেচাৰৰ কাৰণে এই ব্ৰিজখনৰ আকৌ খুলি দিছে প্ৰতিষ্ঠানৰ ওপৰত হৈ থাকে। আমি কাটিগড়া ৰাইজৰ পৰা এইটো আমি হুঁচিয়াৰ কৰি দিলো যে যদি এনেকুৱা হৈ থাকে আমি ৰাইজ লৈ আপুনিটো আন্দোলন দিলে বাধ্য হ'ম। আৰু মিডিয়াক আমি ৰিকুৱেষ্ট কৰিম, মিডিয়া যি ধৰণে ভুল লৈছে এই ব্ৰিজখন বচাবৰ কাৰণে, মানুহৰ যাতায়াত ৰক্ষা কৰিবৰ কাৰণে, আমি ৰিকুৱেষ্ট কৰিম DY65 হওক আৰু বেলেগ কিবা ক্লাব নিউজ হওক আৰু যিবিলাক লোকেল নিউজ হওক, আপোনালোকে এইটো দাঙি ধৰক। নহ'লে